Welcome to Asomiya Digital. আজি আমি এইটো ভিডিঅ'ত Memoirs of Chota Sahib যে লেসনটো আমি অলৰেডি আলোচনা কৰিছিলো ইয়াৰ বহুত দীঘল হৈ যোৱাৰ কাৰণে আমি সম্পূৰ্ণকৈ শেষ নকৰিলো এই সেকেন্ড পাৰ্টত আজি আমি এই পাছৰ যেটো দুটা তোমালোকৰ দুটা পেৰাগ্ৰাফ থাকি গৈছিলে হেতু ওপৰত আজি আমি এটোকে আলোচনা কৰো গতিকে আগত Memoirs of Chota Sahib এজন ফৰেষ্ট অফিচাৰ হয় হে ফৰেষ্ট অফিচাৰ কেনেকৈ আমাৰ স্বাধীনতাৰ সময়ত মানে আমাৰ ইন্ডিপেন্ডেন্স প্ৰি ইন্ডিপেন্ডেন্স বা পোষ্ট ইন্ডিপেন্ডেন্সৰ সময়ত আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ বা আমাৰ পৰিবেশ অসমৰ পৰিবেশ বা আমাৰ অসমৰ আন্তঃগাঁথনি কেনেকুৱা আছিল পৰিবেশ কেনেকুৱা আছিল কেনেকুৱা ধৰণৰ সকলো বৰ সুন্দৰ বৰ্ণনা কৰিছে গতিকে আমি হেবিলাক পঢ়ি গৈ আছো এইটো ভিতৰত আমি বাকি ৰৈ যোৱা দুটা চেপ্টাৰ হেকিটাৰ ওপৰত এটা মানে দুটা পেৰাগ্ৰাফ তাৰ পৰা আলোচনা কৰো আৰু তোমালোক কোনোবা যদি মোৰ এছনৰ অনুগ্ৰহ তেনে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি লও আৰু কাষত থকা বেল আইকনটো দবাই দিবা কাৰণ এনেকুৱা নহয় এডুকেশ্যন ভিডিঅ মই তোমালোকৰ এডুকেশ্যন আই থাকিম গতিকে তাৰ ভিডিঅ দিয়া লগে তাৰ নটিফিকেশ্যন যাতে তোমালোকে পাই যোৱা তাৰ বাবে কাষত থকা বেল আইকনটো দবাই লোৱা বাৰু এতিয়া আমি আলোচনা কৰো আমাৰ বাকি ৰৈ যোৱা ইয়াৰ পৰা আসলে অলপ জিপ এ টু বিন ভেৰি এলকে পঢ়িলো তাৰ পিছত নেক্সট পেৰাগ্ৰাফ আছে প্ৰথমে আমি পঢ়িলো এবাৰ যেহেতুকে তোমালোক আমি মানে এটো পঢ়ি গৈছো আমি দীঘলীয়াকৈ ভিডিঅ দীঘলীয়া হৈ গৈ আছে কিন্তু আমি লাইন বাই লাইন সকলো বিলাক আমি পঢ়ি গৈ আছো যাতে তোমালোকৰ কোনো অসুবিধা নহয় ইয়াৰ নেক্সট ভিডিঅ বিলাকত মই সামাৰি শৰ্ট সামাৰি হ'ব তাৰ পৰা আমি আলোচনা কৰিম তোমালোকৰ যিকোনো শৰ্ট কোৱেশ্চন বা লং কোৱেশ্চন কিবা আহে তোমালোকে নিজে বনাই লিখিব পৰা ঠিক তেনেকৈ সামাৰি ইয়াৰ পৰা আমি আলোচনা কৰিম আৰু আন ভিডিঅ বিলাকৰ লিংক তোমালোকে চোৱা নাই হেবিলাক লিংক তলৰ ভিডিঅ তলৰ ডিসক্ৰিপচন দিম তাত কৈ তোমালোকে চেক কৰি লব পাৰিবা বাৰু এতিয়া আৰম্ভ কৰো Once when touring with my family on the north bank, we left our return rather late, or rather, the monsoon broke rather early. And although the roads were still motorable, driving became distinctly dicey. Most of the main roads were built on top of embankments to raise them well above the normal flood level. And they were narrow, single-track affairs. The road we were on became increasingly greasy. One skid led to another, and finally we slithered over the edge into a paddy field some 6 feet below the road. Paddy fields are divided into small enclosures, 6 feet by low banks in order to prevent the flood water running away. And we had one of the most bumpy rides of my experience before finding a way back onto the road. কি কৈছে ইয়াৰ আগৰ চেপ্টাৰ পেৰাগ্ৰাফ আলোচনা কৰিলো যে কি আমাৰ যেহেতুকে কি আমাৰ ফৰেষ্ট অফিচাৰজনৰ দুটা মানে বাংলো আছিল এটা নৰ্থ বেংকত এটা সাউথ বেংকত নৰ্থ বেংকত কেনেকুৱা ধৰণৰ কি আছে হেতু বৰ্ণনা কৰিছে once when touring with my family on the north bank মানে নৰ্থ বেংকত যেতে ব্ৰহ্মপুত্ৰ নৰ্থ বেংক এটো গুৱাহাটী যেহেতু গুৱাহাটী অঞ্চলৰ আখে-পাখে অঞ্চল বৰ্ণনা কৰিছে গতিকে সেই গুৱাহাটীৰ নৰ্থ বেংক অঞ্চলত কেনেকুৱা হেতু কথা কৈছে উইলে touring কোড নৰ্থ বেংকত যেটা ফুৰিবলৈ গৈছিলে ফুৰিবলৈ ফ্যামিলি সো এটা কল লাগিছিলে কি কৈছো যেটা নৰ্থ বেংকত মানে ফুৰিবলৈ গৈছিলে উই লেফট আৱাৰ ৰিটাৰ্ন ৰেডাৰ তেওঁলোকে যেটা ঘূৰি আহিছিলে মানে ৰিটাৰ্ন এটা বহুত দেৰি হৈ গৈছিলে কৈছে অৰ ৰেডাৰ দ্য মনসুন ব্ৰক ৰেডাৰ আৰ্লি কি হৈছে হয়তো বা নহলে কি এই যে সময় মনসুন সিজন মানে সেই সময় হয়তো এই বাৰিষা বৰষুণ সোনকালে আহিলে হেতু কথা কৈছে And although the roads were still motorable, driving became distinctly dicey. কি কৈছে আৰু and although মানে কি যদিও the roads were still motorable, যেতিয়ালৈকে এটা বৰষুণ মনসুন ব্ৰক ৰেডাৰ আৰ্লি কৈছে না মনসুন মানে বৰষুণ বা তেনেকুৱা বতৰ বাৰিষা মানে তেনেকুৱা বতৰ আৰু মনসুন সিজনৰ roads were still motor যদিও মানে ৰাস্তাটো যদিও মানে গাড়ী যাব পৰা অৱস্থাত আছিল still motorable মানে গাড়ী যাব পৰা অৱস্থা driving became distinctly dicey কিন্তু ড্ৰাইভ কৰাত মানে ড্ৰাইভ কৰাটো বহুত distinctly মানে বহুত বেছি very মানে dicey হৈছে মানে বিপজ্জনক risky most of the main roads were built on top of embankments to raise them well above the normal flood level কি কৈছে most of the main road মানে সেই সময়ত বেছিভাগ মেইন ৰোড যিবিলাক ৰাস্তা আসলে হেবিলাক কি কৈছিলে বিল কোড বনোৱা হৈছিল টপ অফ এম্বেংকমেন্টস মানে উখ বান্ধ হাজি মেলি ৰাস্তাবিলাক বনোৱা হৈছিল এম্বেংকমেন্ট বান্ধ মানে গৰা হেনুকা বিলাকত বনাইছিলে কি হকানে টু ৰেজ দেম ওয়েল এবভ দা নৰমাল ফ্লাড লেভেল যেটো এটা বৰষুণ আমতৰ বাৰিখাত কি বানপানী হলে যাতে হেইটো ক্ষতি নহয় বা তব পানী নপৰে তেনেকৈ আৰু আমি এতিয়া বৰ্তমান দেখিবলৈ পাওঁ যে আমাৰ বহুত ৰাস্তাবিলাক ম্যাক্সিমাম তেনেকৈ উখ যাতে পানী নাপায় তেনেকৈ উখ বান্ধ দি বনোৱা হয় and they were very narrow he সময়ত আমিও দেখো আগৰ জিলা পুৰণা ৰাস্তা বহুত ঠেক narrow আছিল
এতিয়া নিচিনা 4 লেন 2 লেন তেনেকুৱা নহয় খুব মানে ঠেক আছিল নেৰো আছিল সিঙ্গল ট্ৰেক এক্সপ্ৰেছ মানে এটা সিঙ্গল ট্ৰেক আছিল The road we were on became increasingly busy আৰু দিন ৰাস্তা তেওঁলোকে গৈছিলে we were কৈছে ৰাস্তা হিহঁতে গৈ আছিল become increasingly busy আৰু লাহে লাহে বেছি increasing মানে বাঢ়ি থকা গ্ৰিজি মানে পিছল হৈ গৈ আছে মানে হেতু গৈ আছে না বাৰিখাৰ বৰষুণ এনেকুৱা সেইকাৰণে বেছি পিছল যেতিয়া বোকাময় হৈ যায় তাহলে পিছল হৈ যায় ৰাস্তা ঠিক তেনেকৈ গ্ৰিজি হৈ গৈছে one skid led to another আৰু এটা এবাৰ যেতিয়া পিছল খাই আৰু পিছল খাই মেলে হেনে গৈ থাকে আৰু গাড়ীখন And finally we slithered over the edge into a paddy field some 6 feet below the road আৰু কি হল কৈছে আৰু এবহেকত কি হল স্লাইডাৰ মানে কি সেতে মানে পিছলি খাই যোৱা যেনেকৈ হাপে মানে বগাই পিছত খাই যোৱা বা পিছলি খাই গল স্লিডাৰ কোস পিছলি খাই গল over the edge over the যেটো ৰাস্তাৰ যেটো গৰা আছে থিয় গৰা হে এষ্ট্ৰ পা into the paddy field কত পইলে গৈ into a paddy field মানে এখন ধাননি পথাৰত পইলেগে some 6 feet below the road আৰু প্ৰায় মানে ৰাস্তাৰ পৰা 6 ফিট তলত এখন ধাননি পথাৰত গাড়ীখন হুমাই পইলেগে Paddy fields are divided into small enclosures by low banks in order to prevent the flood water running away কি কৈছে আৰু হেদি পথাৰ ধাননি পথাৰ কেনেকুৱা আছিল হেতু কৈছে তোমালোকক Paddy fields বিলাক কেনেকুৱা আছিল divided into small enclosures small enclosure মানে না ঘেৰা দি থকা মানে যেটো আমি আমাৰ পথাৰবিলাক দেখিছো না ৰাস্তা আমি যে আলি পথাৰ আলি দিয়া ন তেনেকৈ এনেকুৱা বান্ধে হেতু যেহেতুকে ৰাইটাৰে দেখিছে প্ৰথম অৱস্থা তেনেকুৱা আমি তো দেখি থাকো হেনকৈ এনক্লোজাৰ আছিল বাই লো বেংকস মানে অলপ বেছি উখ নহয় ডাঙৰ মানে সাপৰকে লো বেংকস in order to prevent the flood water running away যেতে মানে বাইখাৰ পানী যাতে হে পথাৰ খেতিত নষ্ট কৰিব নোৱাৰে হেইলা কাৰণে প্ৰিভেন্ট কৰিব কাৰণে এনেকৈ ৰাস্তাবিলাক আছিল বা পানী জমা কৰিবলৈ আমি জানো যে পানী জমা কৰিবলৈ আমি এই ৰাস্তাবিলাক দিও and we had one of the most bumpy rides of my experience before riding a way back onto the road কি কৈছে আৰু আমাৰ we had a most bumpy মানে উখৰা মুখৰা তল ওপৰ অহমতল এনেকুৱা bumpy rides যে পথাৰ হেইবিলাকো কিনো উখৰা মুখৰা হৈ মাতে হেনেকে যেনতেনে উঠি my experience মানে তেখেতৰ অভিজ্ঞতাৰ ফলত মানে বহুত most bumpy কৈছে মানে এনেকুৱা উখৰা মুখৰা লোকে ড্ৰাইভিং কৰিছে বা গৈছে before finding a way back onto the আৰু যেলকে হি ৰাস্তা নোপালে মানে মেন ৰাস্তা নোপালেকে তেনেকৈ উখৰা মুখৰা কৈ হতে মানে আহিব লগা হল the next paragraph at the start of our travels before the rains broke the roads had been so dry that the surface was almost invisible under a cloud of dust driving was difficult and one's destination uncertain at one place road work had been in progress and one of the favorite hazards of road workers, a ramp, lay concealed from sight under the dust cloud. No warning signs were in use, or if they were not visible. Nor was this one of the pony ramps usually encountered in civilized countries, but a step about 6 inches high. Needless to say, the impact when we hit it was considerable. As the car was carrying my wife, myself, the baby, and her ayah, our servants, and the usual mess of camp equipment, it says much for the motor engineers of those days that not a single spring was broken on either of these occasions. Probably the fact that we were packed like sardines in the car saved our bones. কি কৈছে দাদো হে বাৰিখা কোন বেছলি বাৰিখা বৰষুণৰ কেনেকুৱা পিছল হৈ গম পালো এতিয়া গম পাল যে at the start of our travel তেওঁলোকে যেতিয়া ট্ৰেভেলৰ আৰম্ভণি কৰিছিল সেই সময়ত মানে বৰষুণ আছিল before the rain broke বৰষুণ হোৱাৰ আগতে কেনেকুৱা অৱস্থা আছিল ৰাস্তাবিলাকৰ হেতু উঠাৰ আমি গম পাম যেতিয়া তেওঁলোকে ট্ৰেভেল আৰম্ভণি কৰিলে before the rain broke মানে বৰষুণ হোৱাৰ আগতে the roads had been so dry ৰাস্তাবিলাক খুব শুকান আছিল কৈছে আমি জানো যে বাইখাবোৰ যেতিয়া বৰষুণ হয় বুকান হয় খুব ৰেইনৰ ৰদি থাকে তেতিয়াহলে কি হয় ৰাস্তাবিলাক মানে যেটা পকা ৰাস্তা নহয় কেঁচা ৰাস্তাবিলাক কি হয় হে খুব ধুলিময় হয় গাড়ীখন গলে গুটে ধুলি গুটে আবৈ ধৰে so তেনেকুৱা roads had been so dry and the surface was almost invisible under a cloud of dust কিছে আৰু হে সাৰফেস মানে যেটো সাৰফেস টো হে almost invisible right invisible মানে দেখি নোপোৱা under a cloud of dust মানে cloud মানে কি ডাৱৰ ধুলিৰ ডাৱৰ তেনেকুৱা আবৈ ৰখা নিচিনা ধুলিৰ পৰা দেখিব নোপোৱা এনেকুৱা হৈ যায় driving was difficult and one's destination uncertain আৰু কৈছে ড্ৰাইভিং কৰাটো খুব কষ্টকৰ আছিল ডিফিকাল্ট আছিল one's destination uncertain আৰু কাৰোবাৰ ডেস্টিনেশন লক্ষ্য uncertain মানে নিশ্চয় কোন লক্ষ্য গৈ পাব যে তাৰ কোনোটা নিশ্চয়তা নাছিল কৈছে at one place the road work had been in progress আৰু কি কৈছে at one place এটা ঠাইত কি হৈছিল road work had been progress মানে ৰাস্তাৰ কাম মানে আগবাঢ়ি আছিল progress কৰি আছিল and
one of the favorite hazards of road workers আৰু এজন one of the favorite মানে এটা খুব মানে ভাল লগা মানে road worker কাৰণে road যিবিলাক ৰাস্তাত কাম কৰি সিহঁতৰ কাৰণে এটা খুব মানে ফেভাৰিট হয় কি হয় ফেভাৰিট road ramp মানে যে ৰাস্তাত যেতিয়া কাম কৰা হয় তেতিয়া আগত মানে দেখিছে চাগে কিবা প্লাষ্টিক হদিছ বা কেনেকুৱা খাম্বা ডাঙৰ কেনেকৈ থৈ দিয়ে নহয় কাম কৰি যাতে কৰ্মচাৰীসকলৰ কোনো অসুবিধা নহয় তেনেকৈ দি থৈ দিয়ে হে ৰেম্প কৈছে লে কনচিল ফ্ৰম চাইটছ আণ্ডাৰ দ্য ডাষ্ট ক্লাউড কি কৈছে লে মানে তাত থৈ দিছিলে কনচিল মানে প্ৰায় লুকাই থকা নিচিনা কথা কৈছে লুকাই থৈছিলে মানে লুকাই থৈ দিছিলে লে কনচিল মানে ধূলিৰ পৰা একচুৱেলি লুকাই থোৱা নহয় দেখি পোৱা যোৱা নাছিলে so কৈছিলে লে কনচিল ফ্ৰম চাইট আণ্ডাৰ ডাষ্ট ক্লাউড মানে সেই কি ধূলিৰ ডাৱৰ তাৰ পৰা দেখি পোৱা নাছিল তেনেকুৱা নো ৱাৰ্নিং চাইন ৱেড ইন ইউজ আৰু মানে কোনো ৱাৰ্নিং তাত যে কাম কৰি আছিলে আগতে কিবা ৱাৰ্নিং ডেঞ্জাৰ কিবা চাওঁ তেনেকুৱা ৱাৰ্নিং চাইন কোনো নাছিলে জাষ্ট মানে সেই ৰেম্পটোৱে খাৰা কৰি থৈ দিছিলে তাত or if they were not visible যদি আছিলেও they were not visible সেইবিলাক দেখি পোৱা নাছিল মানে ইমাই ধূলি আছিলে ৰাস্তাবিলাক সেই সময়ত তেনেকুৱা কৈছে nor was this one of the pony ramps usually encountered in civilized countries আৰু nor was this one of pony মানে বহুত সৰু ক্ষীণ মানে ঠেক হেনুকা মানে যিবিলাক ৰেম্প হয় যিবিলাক ৰেম্পছ ইউজুৱেলি এনকাউণ্টাৰ দেখি পোৱা এনকাউণ্টাৰ মানে দেখি পোৱা হৈছে ইন চিভিলাইজ usually in civilized countries but nor was it is not pony ramps usually encountered in civilized countries মানে সেই যিবিলাক উন্নত দেশ সেইবিলাকত তেনেকুৱা ধৰণৰ কোনো দেখিবলৈ পোৱা নাযায় যিবিলাক পুৰণি মানে কি কৈছে সেই পুৰণি দিনৰ যিবিলাক বহুজুলি সেইবিলাকে ব্যৱহাৰ কৰি থকা হৈছিলে সেইটো কথা কৈছে but a step about 6 inch high আৰু কিন্তু সেইবিলাক কিমান এটা ষ্টেপ যেটো ষ্টেপ আছে প্ৰায় 6 ইঞ্চি ওখ আছিলে কৈছে needless to say এটা impact when we hit it was considerable by 6 ইঞ্চি ওখ আছিলে কিন্তু needless to say মানে কোৱাৰ কোনো প্ৰয়োজন নাই যে কি the impact সেইটো প্ৰভাৱ যেটো when we hit it was considerable সেইটো তেওঁলোকে মানে তেনেকুৱা এটা ৰেম্পত খুন্দা মাৰিলে গৈ যে ধূলিৰ পৰা কোনো দেখি পোৱা নাযায় সেই ৰেম্পত খুন্দা মাৰিলে গৈ আৰু সেইটো the impact কি আছিলে এটা কনসিডাৰেবল মানে খুব মানে কনসিডাৰ কৰিব পৰা খুব বেছি তেনেকুৱা হি নাছিলে আৰু কম ইম্প্যাক্ট পৰা তেনেকুৱা আছিলে as the car was carrying my wife myself the baby and her ayah our servants and a usual mass of camp equipment it says much for the motor engineers of those days that not a single spring was broken or either of these occasions কি কৈছে তেন গাড়ী ভিতৰত কি আছিলে যেতিয়া খুন্দা মাৰিলে গাড়ী কি আছিলে এজ দা কাৰ ৱাজ কেৰিং গাড়ীখনে কি কহিলে গৈছিলে কৈছে মাই ৱাইফ তেখেতৰ ৱাইফ আছিলে নিজে আছিলে মাইসেলফ বেবি কেশৱা আছিলে এণ্ড হাৰ আয়া লগত আয়া আছিলে আৰু সাৰ্ভেন্টছ লগত কাম কৰা মানুহ আছিলে এণ্ড আৰু লগত কি ইউজুৱেল মেছ কেম্প মানে সাধাৰণতে লৈ ফুৰা যেটো কেম্প ক'ৰবাত কেম্প কৰিবলৈ বা বহিবলৈ যিবিলাক ইকুইপমেণ্ট লাগে যি সঁজুলি লাগে সেইবিলাক গোটেইবিলাক গাড়ীত মানে ভিতৰত মানে ঠাক খাই আছিলে It says mass of motor engineers those days আৰু সেই সময় motor engineer বিলাক কি কৰে কৈছে not a single spring was broken either of this occasion আৰু সেই যে খুন্দা মাৰিলে গৈ তাৰ পৰা গাড়ীখনৰ কোনো এটা স্প্ৰিংও মানে কোনো হি নহল মানে একো নহল তেনেকুৱা কৈছে সেইটো কথা কৈছে probably the fact that কিন্তু সম্ভৱতঃ এটা হয়তো সঁচা কথাটো কি হ'ল যে কি we were packed like sardines in the car save our bones কি কৈছে sardines মানে তেওঁলোকে মানে কি কাৰণ দুখ নেপালে মানে কোন দুখ কি কাৰণ দুখ প্ৰবলেম সম্ভৱতঃ সঁচা কথা হ'ল ফেক ডেট সঁচা কথাটো হ'ল যে কি উইয়াৰ আমি পেক হৈ আছিল তাৰ মানে গোটেই এখন হুমাই পেক হৈ আছিল কি হয় লাইক সাৰ্ডাইন্স মানে গোটেইবিলাক মানে ক্লোজলি টুগেদাৰ মানে একেলগে গোটেইবিলাক যেতিয়া বান্ধি থোৱা হয় পেক হয় সাৰ্ডাইন্স বুলি কয় ইন দা কাৰ সেভ আৱাৰ বনছ মানে সেইকাৰণে কাৰো হাড় নেভাঙিলে যাতে গোটেই ইজনে সিজন গাত লাগি থকাকৈ পেক হৈ আছিল সেইকাৰণে কাৰো হাড় নোহোৱাকৈ মানে বাচিলে সেই এক্সিডেণ্টটোত The South Bank was more homely in the next paragraph. The South Bank was more homely, distances were less and the terrain smaller. The reserve forests were mostly in one block. It was a next 93. Sorry. It was a country of low hills and valleys, the trees interspersed with villages and cultivation, and the forest itself, mostly the sal, and more the character of English woodland. Two comfortable forest bungalows served our needs.
One at Kulsi was delightfully situated on a wooded spar above the river. The other, Rajapara, in a clearing, would have been equally charming if it had not been for the beds which lived in the roof. Their droppings were a constant reminder of their presence, and the fusty smell of bed was ever with us. Larger but less smelly were the huge fruit-eating beds with a wingspan of 5 feet, which lived in a tree outside the bungalow and issued forth at dusk in search of food. A strange host of ghostly shapes gliding through the air on silent wings. Close to the bungalow was a large vale where an earthquake had once lowered the surface, and the land became inundated with water. It was an eerie spot where tree skeletons still rose out of the water, a reminder that it had once been dry land. কি কৈছে নেক্সট এক্সপ্লেনেশ্যন দিছে তোমালোকক দেখি দ্য সাউথ নৰ্থ বেংকটোৰ কথা আমি পঢ়িলোঁ এতিয়া সাউথ বেংকৰ কথা কৈছে ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰটোৰ সাউথ বেংকটো দ্য সাউথ বেংক ৱাজ মোৰ হোমলি ডিষ্টেঞ্চেছ ৱেৰ লেছ এণ্ড দ্য ট্ৰেইন স্মল কি কৈছে দ্য সাউথ বেংক এতিয়া সাউথ বেংক দক্ষিণ যিটো দক্ষিণ পাৰ আছিলে সেইটো কথা কৈছে ৱাজ মোৰ হোমলি মানে খুব মানে বেছি মানে ভাল লগা আছিলে হোমলি আছিলে সেই সাউথ বেংকটো মানে এজন ফৰেষ্ট অফিচাৰ দৃষ্টিভংগীৰ পৰা ডিষ্টেঞ্চেছ ৱেৰ লেছ মানে তাৰ দূৰত্বটো সেইটো কম আছিলে এণ্ড দ্য লেণ্ড এণ্ড দ্য লেছ এণ্ড দ্য ট্ৰেইন স্মলাৰ ট্ৰেইন মানে হৈছে তোমালোকৰ ভূখণ্ডটো যিটো মানে সেই সাউথ বেংকৰ যিটো ভূখণ্ড সেইটো মানে কি আছিলে সেইটো কম আছিলে দ্য ৰিজাৰ্ভ ফৰেষ্ট ৱেৰ মষ্টলি ইন ওৱান ব্লক আৰু যি ৰিজাৰ্ভ ফৰেষ্ট আছিলে সংৰক্ষিত বনাঞ্চল আছে ৰিজাৰ্ভ ফৰেষ্ট সংৰক্ষিত বনাঞ্চলবিলাক আছিলে মষ্টলি এটা ব্লকৰ ভিতৰতে আছিলে ইট ৱাজ এ কি কৈছে ইট ৱাজ এ কাউণ্ট্ৰি অফ ল' হিলছ এণ্ড ভেলিজ কি কৈছে আৰু সেই ঠাইটো কি আছে কাউণ্ট্ৰি মানে গোট খাই থকা কাউণ্ট্ৰি মানে এটা ঠাই অফ ল' হিলছ তাত মানে পাহাৰবিলাক সৰু চাপৰ মানে বেছি ডাঙৰ নাছিলে আৰু ভেলিজ মানে সমতল অঞ্চল তাত খুব বেছিকৈ আছিলে দ্য ট্ৰিজ ইণ্টাৰস্পাৰ্ছড উইথ ভিলেজেছ এণ্ড কাল্টিভেশ্যন আৰু সেই গছবিলাক ইণ্টাৰস্পাৰ্ছ মানে হৈছে সিঁচৰিত হৈ আছিলে ইণ্টাৰস্পাৰ্ছ মানে সিঁচৰিত হৈছে উইথ ভিলেজেছ মানে গাঁওবিলাকৰ পৰা আৰু কাল্টিভেশ্যন গোটেই খেতি বাতি আছিলে এণ্ড দ্য ফৰেষ্ট ইটছেল্ফ আৰু মানে ফৰেষ্ট গাঁও এই খেতিবিলাক সকলোবিলাক গোটেই মানে সিঁচৰিত হৈ আছিলে গছ গছনিবিলাক মষ্টলি অফ ছাল আৰু সেই গছ গছনি তাত বেছিকৈ আছিলে সিঁচৰিত হৈ থকা গাঁও হওক পথাৰ হওক বা জংঘলত হওক বেছিভাগ কি আছিলে কৈছে মষ্টলি অফ ছাল মানে শাল গছ যিটো ছাল গছ বুলি ক'লে শাল গছ এইটো আছিলে হেড মোৰ দ্য কেৰেক্টাৰ অফ ইংলিছ উডলেণ্ড আৰু সেই দেখিবলৈ খুব মানে কেৰেক্টাৰ মানে বৈশিষ্ট্য দেখিবলৈ কেনেকুৱা আছিলে ইংলিছ উডলেণ্ড মানে যিটো মানেকৈ ৱেষ্টাৰ্ণ ইংলিছৰ যি গছ আছে উড আছে সেই গছবিলাকৰ দেখিবলৈ প্ৰায় একেই আছিলে মানে সেইটো ছাল গছটো টু কমফৰ্টেবল ফৰেষ্ট বাংলো চাৰ্ভ আৱাৰ নিডছ আৰু দুটা কমফৰ্টেবলটা খুব ভাল এটা আৰামদায়ক দুটা বাংলো পাইছিলে তেখেতে মানে এটা চাৰ্ভ আৱাৰ নিডছ সেইটো প্ৰয়োজন পূৰণ চাৰ্ভ আৱাৰ নিডছ মানে সিহঁতৰ প্ৰয়োজনীয়তা যিটো সেইটো পূৰণ কৰিছিলে ওৱান এট কুলচি ৱাজ ডিলাইটফুলি চিটুৱেটেড অন এ উডেন স্পাৰ এবভ দ্য ৰিভাৰ এণ্ড দ্য আদাৰ ৰাজাপাৰা ইন এ clearing would have been equally charming if it had not been for the bears which lived in the roof কি কৈছে এটা আসলে দুটা দিছে নহয় দুটা ফৰেষ্ট এটা ক'ত আছিলে কৈছে তোমালোক প্ৰশ্ন এক নম্বৰ প্ৰশ্ন ওৱান এট কুলচি এটা আসলে ক'ত কুলচি was delightfully situated on a wooden spar above the river মানে নদী এখনৰ ওপৰত delightfully মানে কি হয় delightfully মানে খুব আনন্দৰে মানে এনেকুৱা বুজায় ডিলাইট চাৰ্মিংলি বুলি বুজায় delightfully মানে খুব মানে ধুনীয়াকৈ ক'ত আছিলে নদীখনৰ এটা ওপৰত নদীখনৰ পাৰৰ এটা ওখ ঠাইতে মানে সেইটো এটা কি আছিলে এটা বাংলো আছিলে এণ্ড আদাৰ আউট আছিলে ৰাজাপাত আছিলে ইনে ক্লিয়াৰিং ৰাজাপাত যিটো আছে ক্লিয়াৰিং দেখিবলৈ মানে উচ্চ পৰিৱেশটো সুন্দৰকৈ দেখি পোৱা যায় উড হেভ বিন ইকুৱেলি চাৰ্মিং আৰু সেইটো খুব ভাল আছিলে ধুনীয়া আছিলে ইফ ইট হেড নট বিন ফৰ দ্য বেডছ হুইচ লিভ ইন দ্য কিন্তু যদিহে সেইটো ভাল আছিলে কিন্তু তাত এটা প্ৰব্লেম আছিলে কৈছে প্ৰব্লেমটো কি যদি তাত নাথাকিলেহেঁতেন কিন্তু থাকিলে বেডছ হুইচ লিভ ইন দ্য যিবিলাক নেকি বেড মানে কি বাদুলিবিলাকে মানে সেই ৰূফৰ ওপৰত মানে ঘৰৰ ছালৰ ওপৰত বা গছৰ ওপৰত সেনেকৈ খুব বাদুলি আছিলে সেইটো কাৰণে অকণমান ভাল নালাগে বাকী চব ঠকি আছিলে কিন্তু সেই যদি ওপৰত মানে বাদুলিবিলাক নাথাকিলেহেঁতেন তেতিয়া আৰু ভাল হ'ল সেইটো কথা কৈছে Their droppings were a constant reminder of their presence and the fusty smell of beds was ever with us কি কৈছে
দেয়াৰ ড্ৰপিংছ তেওঁলোকে যিবিলাক বাদলি থাকে বেটছ থাকে সিহঁতে তাৰ ওপৰত থাকে গছ গছনি ওচৰত থাকে তোমালোক ঘৰৰ ওপৰতে উৰা ফুৰা ৰাতি খুব অহা যোৱা কৰি থাকিব আৰু সিহঁতে কিবা খোৱা বা মানে বিস্তাৰবিলাক ঘৰৰ ওপৰত পেলাই থাকে ঠামটো কৰি থাকে চ' সেইবিলাক মানে খুব মানে সিহঁতৰ প্ৰেজেঞ্চটো মানে উপস্থিতি মানে সিহঁতে সদায় দেখুৱাই থাকে কি কৰি দেয়াৰ ড্ৰপিংছ টু এটা কনষ্টেণ্ট ৰিমাইণ্ডাৰ মানে খুব সঘনাই এটা ৰিমাইণ্ডাৰ কৰি থাকে যে দেয়াৰ আছে বুলি সিহঁতে মানে ফাৰ্ষ্টি স্মেল অফ বেডছ ৱাজ ইভাৰ উইথ হাছ ফাৰ্ষ্টি কি পচা গোন্ধ ফাৰ্ষ্টি মানে হৈছে এটা পচা গোমত বা তোমালোকৰ লেতেৰা যিবিলাক প্ৰস্ৰাৱৰ গোন্ধ বা পচা গোন্ধ সেইটো ফাৰ্ষ্টি স্মেল মানে তেনেকুৱা গোন্ধ অফ বেড মানে সেই বাদুলি তেনেকুৱা ফাৰ্ষ্টি গোন্ধবিলাক সকলো সময়ত এভাৰ উইথ হাছ সকলো সময়তে তাত আছিলে মানে সেই বাংলোটোত লাৰ্জাৰ বাট লেছ স্মেলি ৱেৰ দ্য হিউজ ফ্ৰুট ইটিং বেডছ লাৰ্জাৰ বহুত ডাঙৰ বাট লেছ স্মেলি কিন্তু খুব কম মানে তেনেকুৱা ইমান বেছি গোন্ধ নহয় তেনেকুৱা কৈছে আৰু ৱেৰ দ্য হিউজ ফ্ৰুট ইটিং বেডছ আৰু সিহঁতে খুব ডাঙৰ কি কৈছিলে ফ্ৰুট ইটিং মানে ফল মূল খোৱা বাদুলি আছিলে উইথ এ উইং স্পেন অফ 5 feet আৰু এটা তেহঁতৰ যিবিলাক উইং পাখি কিমান স্পেন বহল মানে গোটেই কিমান বাখাটো আছিলে কিমান ডাঙৰ আছিলে কৈছে 5 ফুট হ'ব গৈছে শুনো ইমানে ডাঙৰ বাদুলি আছিলে হুইচ লিভড ইন এ ট্ৰী যোনটো এটা গছত আছিলে এজোপা ওচৰৰ গছত আউটছাইড দ্য বাংলো মানে বাংলোটোৰ বাহিৰৰ এটা গছত এই বাদুলিবিলাক তাত আছিলে এণ্ড ইছ্যুড ফ'ৰ্থ এ ডাক্স ইন চাৰ্চ অফ ফুড আৰু ইছ্যুড ফ'ৰ্থ মানে কি হয় এটা স্বৰ মানে বাদুলিবিলাক কে কান্দি থাকে নে সেই চাউণ্ডটো সেই ইছ্যুড মানে এনেকুৱা মাত ওলাই আছিলে ইন চাৰ্চ অফ ফুড মানে সিহঁতে ৰাতি যেতিয়া খাদ্যৰ সন্ধান কৰি তেতিয়া সেনেকুৱা ধৰণৰ শব্দ কৰি মানে সিহঁতে ঘূৰি ফুৰিছিলে এ ষ্ট্ৰেঞ্জ হোষ্ট অফ ঘোষ্টলি চেফ গ্লিডিং টু দ্য এয়াৰ অফ চাইলেণ্ট উইংছ আৰু এই কৈছে এ ষ্ট্ৰেঞ্জ এটা অদ্ভুত হোষ্ট অফ ঘোষ্টলি মানে চেফছ গ্লিডিং টু দ্য এয়াৰ অন চাইলেণ্ট উইংছ ইয়াত গ্লিডিং মানে কি হৈছে তোমালোকৰ লিটিল মুভমেণ্ট কৰা লাহে গ্লিডিং মানে লাহে মুভ কৰা যেতিয়া পাখিখন মানে এটা ষ্ট্ৰেঞ্জ এটা অদ্ভুত আৰু ঘোষ্টলি ভূতৰ নিচিনা চেফ কৰি মানে ৰাতি যেতিয়া ডাঙৰ পাখিবিলাক লাহে মাৰি উৰি গৈ থাকে সেইটো কথা কৈছে এয়াৰ অন চাইলেণ্ট উইংছ মানে সিহঁতৰ পাখিৰ পৰা সেনেকুৱা ধৰণৰ এটা দৃশ্য বা সেনেকুৱা দেখিবলৈ পোৱা গৈছিলে শুনিবলৈ পোৱা গৈছিলে ক্ল'জ টু দ্য বাংলো ৱাজ এ লাৰ্জ ভিল হুৱেৰ এন আৰ্থকুৱেক হেড ওৱান্স লৱাৰ দ্য ছাৰ্ফেচ কি কৈছে ক্ল'জ টু দ্য বাংলো সেই ক্ল'জ টু দ্য বাংলোটোৰ কাষতে ক্ল'জ মানে কাষতে খুব ওচৰতে ৱাজ এ লাৰ্জ ভিল মানে বিলৰ কথা কৈছে বিল মানে এখন বিল আছিলে হুৱেৰ এন আৰ্থকুৱেক য'ত এখন এটা এবাৰ মানে কি হৈছিলে ভূমিকম্প হ'ল যাৰ ফলত ওৱান্স লোৱাৰ দ্য ছাৰ্ফেচ এই মানে বিলখনৰ যিবিলাক বিলখন আছে বৰ্তমান সেই মাটিডোখৰত সেই ভূমিকম্পৰ সময়ত হয়তো বহি গ'ল সেইটো কথা কৈ বহি গ'ল এণ্ড এ লেণ্ড বিকাম ইনাউণ্ডেটেড উইথ ৱাটাৰ আৰু সেই মাটিডোখৰ ইনাউণ্ডেড মানে প্লাবিত হৈ অভাৱ্ল হৈ গ'ল মানে তাত ডুব খাই গ'ল সেই মাটিডোখৰ ডুব খাই গ'ল ইনাউণ্ডেটেড মানে প্লাবিত হোৱা বা ডুব যোৱা অভাৱ্ল বা ফ্লাড হোৱাটো ইনাউণ্ডেড বুলি কোৱা হয় সেই মাটিডোখৰ যেতিয়া ভূমিকম্প হ'ল তেতিয়া মাটিটো দবি গ'ল তাৰপিছত আৰু পানী ভৰি পৰিলে উইথ ৱাটাৰ It was an eerie spot where tree skeletons still rose out of the water. আৰু এইটো সেই ঠাইটো eerie spot মানে খুব মানে ভয় লগা ষ্ট্ৰেঞ্জ বা ঘোষ্টলি তেনেকুৱা লোৱা হয় এটা সেনেকুৱা ঠাই মানে কি হ'ল নিজন এটা মানে ভূতৰ ঘোষ্টলি ঠাই হয় য'ত নেকি হুৱেৰ ট্ৰী স্কেলটনছ মানে হ'ল কংকাল ইয়াত গছৰ কংকাল বুলি কয় সেইটো গছ মানে সেই পচা কাঠৰ টুকুৰাবিলাক মানে শুকান কাঠৰ টুকুৰাবিলাক সেই মানে ইয়াত উপঙি আছিলে ষ্টিল ৰ'জ আউট দ্য ৱাটাৰ মানে সেই পানীৰ ওপৰত মানে উপঙি আছিলে এ ৰিমাইণ্ডাৰ ডেট ইট হেড ওৱান্স বিন ড্ৰাইলেণ্ড আৰু এইটোৱে বুজায় যে এইটো ঠাইডোখৰ এটা আগতে এটা শুকান ঠাই আছিলে দ্য নেক্সট পেৰেগ্ৰাফ ইন স্পাইট অফ ইটছ somewhat macabre associations, however, Rajapura was a pleasant place to work in, and the paddy fields where the jungle fowl glean the grain after harvest, and sometimes found their way into the pod, were cheerful, sunny, and open spaces. But Kulsi was my favorite. The bungalow was surrounded by teak plantations, planted some 60 years before and now almost mature. In fact, growth in the Assam climate was too rapid to produce first-class teak and the local variety. Though a useful furniture wood was never up to Burma standards, close by was a rubber plantation of Fiscus elastica, but no tapping had taken place for some years. Since Indian rubber was no longer able to compete with foreign rubber commercially.
Ficus elastica belongs to the fig family, of which several species are found in Assam. Some grow to an immense size, having started life as climbing epiphytes of other trees. Eventually, the host tree becomes completely encased by the ficus, which forms a smooth bark around it. The host dies and the epiphyte takes over. Some, like the banyan, send down aerial roots from their branches, which help to buttress the huge bulk of the tree. So the next paragraph ki koise, in spite of mane ki sotteo, it's somewhat macabre association, macabre association. Macabre to ki hoy tumalokor eta macabre association eta mane log hoi thoka গুটেবলা একেলগে যেতিয়া মৃত্যু বা ভয়ত কিবা লগ হয় মেকাবে এসোসিয়েশন বুলি কয় however Rajapara was pleasant place to work in কিন্তু তথাপিও মানে এটা ভয় সংখ্যা থকা এটা ঠাই আছিল কিন্তু মেকাবে হেতু কথা বুজাইছে Rajapara was pleasant place to work in তাত কাম কৰিবলৈ ভালে আছিল মানে কৈছে and the paddy fields where the jungle whole glean the grain after harvest কি কৈছে আৰু এই ধাননি পথাৰ paddy fields ধাননি পথাৰবোৰ কি that where there jungle fall মানে হৈছে চৰাই বিলাক জংগলৰ যে চৰাই আছে হেতু আছে গ্লিন the grain after harvest গ্লিন মানে লৈ যায় কুৱাই লৈ যাটো গ্লিন কৈছে চৰাই বিলাক আহি আৰু পথাৰৰ পৰা এই জংগলৰ মানে ওচৰত থকা চৰাই বিলাকে এই পথাৰৰ খেতি হৈছে মানে উঠাই লৈ গৈছিল হেনু গ্লিন after harvest যেতিয়া নেকি পুৰত হৈ যায় ধাননি ধান বিলাক তেতিয়া মানে তাৰ পৰা লৈ গৈছিল বা খাইছিল হেতু হৈছে and sometimes found their way into the pot আৰু কেতিয়াবা হে চৰাই মানে মাৰি মানুহেও খাদ্য হিচাপে গ্ৰহণ কৰিছিল হেতু হৈছে where cheerful ঠাই খুব cheerful আছিল ভাল আছিল সানি খুব সানি আছিল ৰ'দ পৰি থাকে and open spaces আৰু ঠাই খুব খোলা আছিল হেতু but Kulsi was my favorite কিন্তু writer যোন ফাৰ্স্ট অফ তেখেতৰ কিন্তু ফেভাৰিট কিন্তু আছে ভাল লগা ঠাই আছিল Kulsi দুটা ঠাই আছিল বাংলো তাৰ কি Kulsi আছিল আৰু এটা Rajapara আছিল সো Kulsi টো আছিল writer মানে favorite. The bungalow was surrounded by teak plantation আৰু হে Kulsi যেটো bungalow আছে এটো কিহেৰে আবৰি আছিল surrounded মানে আগুৰি থকা by teak plantation মানে হৈছে তোমাৰ সেগুন গছ যেটো সেগুন গছ মানে আমি সেগুন গছৰে মানে সফলে আগুৰি আছিল planted some 60 years before and now almost mature হে গছ বিলাক সেগুন প্ৰায় মানে 60 বছৰ আগতে ৰুৱা আৰু হেবিলাক প্ৰায় এটা almost mature প্ৰায় mature পুৰত হৈ গল in fact growth in the Assam climate was too rapid to produce first class teak and the local variety কৈছে in fact আসলে প্ৰকৃততে সাউটা হত্যতে কি হল growth in the Assam climate অসমৰ যেটো জলবায়ু হয় অসমৰ যেটো climate জলবায়ু was too rapid to produce first class teak the local variety মানে produce first class teak মানে প্ৰথম শ্ৰেণী যে teak সেগুন গছৰ মানে উৎপাদন বা তো গছ বাঢ়ি যোৱাটো খুব ৰেপিড হয় খুব সোনকালে মানে গছ যোৱা বাঢ়ে হেতু কথা কৈছে of the local variety যেটো আমাৰ local variety হয় সেগুনৰ যেটো আমাৰ অসমৰ local variety হেতু খুব সোনকালে বাঢ়ি যায় বা ডাঙৰ হয় আমাৰ অসমৰ জলবায়ু যেটো do a useful furniture যদি এটো এটা কয়টা কি ফাৰ্নিচাৰৰ কাৰণে খুব ভাল কাঠ হয় সেগুন গছটো আমি জানো was never up to Burma কিন্তু যদিও মানে কি আছিল ফাৰ্নিচাৰটো কাৰণে খুব ভাল আছে কিন্তু never up to কি হৈছে Burma standard মানে এটো যেটো বাৰ্মাৰ যেটো সেগুন কাঠৰ যেটো স্ট্যান্ডাৰ্ড হয় মানদণ্ড হয় তাৰ সমান কিন্তু নহয় অসমৰ হেতু কথা কৈছে do a useful close by was a rubber plantation of Ficus elastica কি কৈছে ওচৰতে আৰু কি আছিল এখন ৰাবাৰ প্ল্যান্টেশন আছিল ৰবাৰ গছৰ এখন বাগিচা আছিল কোনটো প্ৰজাতি Ficus elastica এটা প্ৰজাতি ৰবাৰ গছটো Ficus elastica এটা প্ৰজাতি আৰু ৰবাৰ গছ তাছ আছিল এখন প্ল্যান্টেশন আছিল বাগিচা আছিল but no tapping had taken place for some years কিন্তু টেপিং কৰা মানে ৰবৰ যেটা ৰবৰ যেটো গছৰ পৰা কি আঠা উলাই মিলে হেতু ৰবৰ প্ৰডিউস কৰা হয় গছজোপাত যেটা আঠা উলিয়াবৰ কাৰণে বগা আঠা উলিয়াবৰ কাৰণে কাটি মিলি টেপিং কৰা হয় টেপিং কৰা হয় আঠা উলিয়াবৰ কাৰণে কৰা হৈছে টেপিং কিন্তু হেড টেপিং কৰা নাছিলে বহু বছৰ ধৰি but no tapping had taken place for some years মানে বহু বছৰ ধৰি মানে কিছুমান বা টেপিং কৰা হোৱা নাছিলে কৈছে since Indian rubber
was no longer able to compete with para rubber commercially কৈছে কাৰণ মানে যেহেতুকে ইণ্ডিয়ান ৰাবাৰ যেটো অসমৰ ভাৰতবৰ্ষৰ যেটো ৰবাৰ হয় কোৱালিটি হয় নো লংগাৰ এবল টু কম্পিট মানে হেতু কম্পিট কৰিব প্ৰয়োজন মা জিকিব নাছিলে পাৰা ৰাবাৰ কমাৰ্চিয়ালি মানে বাণিজ্যিকভাৱে যেটো পাৰা ৰাবাৰ স্ট্যান্ডাৰ্ড হয় যেটো পাৰা ৰাবাৰ আছে পাৰা ৰাবাৰটো কমাৰ্চিয়ালি বাণিজ্যিকভাৱে হেতু লগত কম্পিট কৰিব নাছিলে আমাৰ ইণ্ডিয়ান ৰাবাৰটোৱে হেতু হৈছে Ficus elastica belongs to a fig family আৰু Ficus elastica কোনটো ফ্যামিলিত মানে ট্রি যিবিলাক গছ-গছনি হয় প্ৰায়বিলাক গছ এটা ফ্যামিলি থাকে সিহঁতৰ ফ্যামিলি মানে এটা ফ্যামিলি বছৰ ফিগ ফ্যামিলি যেটো ফিগ ফ্যামিলি হয় তাৰ লগত ফিগ মানে এটা আমাৰ কি হ'ব লাগিব ডিমৰ গছ হেতু নিল হেনুকা এটা ফিগ চলে ফিগ ফ্যামিলি আমাৰ ফিগ ফ্যামিলি আছে বিভিন্ন ধৰণৰ তাত গছ-গছনি পৰে সো সেই ফ্যামিলিটোত মানে পৰিছিলে হেতু Ficus elastica টো পৰিছিলে ফিগ ফ্যামিলি যেটো ট্রি ব্ৰাঞ্চ ট্রি গছ-গছনি দুটা ফ্যামিলি হয় হেতু ভিতৰত পৰিছিলে ফিগ ফ্যামিলিত অফ হুইচ সেভাৰাল স্পাইসেস আর ফাউন্ড ইন আসাম আৰু যাৰ যেটো প্ৰজাতি নেকি গছ-গছনি অসমত বহুত পৰিমাণৰ মানে বিভিন্ন ধৰণৰ গছ-গছনি পোৱা যায় হেতু ফ্যামিলি হেতু প্ৰজাতি some grow to an immense size having started life as climbing epiphytes on other trees কি কৈছে কিছুমান grow in immense size কিছুমান খুব ডাঙৰ immense মানে কি হয় ডাঙৰ হৈ যায় কিছুমানে বিশাল আকাৰলৈ হিউজ আকাৰলৈ immense size some grows immense size having started life as climbing epiphytes on other trees কি কৈছে having started life জীৱন কেনেকৈ আৰম্ভ গছ বুলি কেনেকৈ জমা কৈছে life as climbing বগাই মেলি epiphytes on other trees epiphyte মানে কি epiphyte পৰজীৱী যিবিলাক নেকি প্লেন্ট যিবিলাক গছে নেকি আন গছৰ গা ধৰি ডাঙৰ হয় তেনেকুৱা পৰজীৱী গুলি কপৰা epiphytes পৰজীৱী গছ যিবিলাক নেকি plants that grow on top of other plants মানে আন গছৰ যে হাৰঠি লৈ বা আন গছৰ লগত লগ হৈ যিবিলাক গছ ডাঙৰ epiphyte আমি পৰজীৱী বুলি কোৱা যেটো epiphytes of other trees মানে বেলেগ কিছুমান জাতি মানে হে ফিগ ফ্যামিলিৰ কিছুমান গছে হেনেকৈ আন গছৰ ওপৰত ডাঙৰ হয় Eventually, the host tree become completely encased by the ficus, which from a smooth bank around it, bark around it. কি কৈছে? Eventually, লাহে কি হয়? Host tree মানে হৈছে যিজোপা গছত মানে host tree হৈছে becomes completely encased কৈছে না? Host tree হৈছে যিজোপা গছত মানে আন গছজোপা বগাই লয় মানে সেই যিজোপা গছৰ ওপৰত বগাই সেই গছজোপা হৈছে host tree আৰু becomes completely encased become সম্পূৰ্ণৰূপে encased মানে সেই গছজোপা নাইকিয়া কৰিবলৈ আবদ্ধ কৰিবলৈ বা আগুৰি ধৰে by the ficus which from smooth bark আৰু যেটো নেকি bark এটা বাকলি সেই গছটো আগুৰি ধৰি মানে এটা নিজৰ গছজোপা পৰজীৱী গছজোপা আগুৰি নিজৰ বাকলি বা এটা সামনি তাৰ ওপৰত ধৰি লৈ গৈছে and host dies and the epiphyte takes over আৰু এটা সময়ত কি সেই host জোপা গছৰ ওপৰত আন গছজোপা বগাইছিলে সেই host জোপা মৰি যায় host dies and the epiphyte যেটা পৰজীৱী হেজনে তাৰ ওপৰত টেক অভাৰ কৰিলে some like the banyan send down cereal roots of কি কৈছে some কিছুমান লাইক বানিয়ান মানে কি হয় আমি কি বানিয়ান মানে হৈছে তোমাৰ বৰ গছ যিবিলাক বৰ গছ বুলি কয় বৰ গছে যেহেতু দেখিছো আমি জৰি গছৰ বা বিভিন্ন গছৰ ওপৰত লগ হৈ বৰ গছে প্ৰায় নিজে আগুৰি থৈ গৈছে লতানা আগুৰি ধৰি মেলি তাৰ পিছত সেই গছজোপা মাৰি পেলাই মেলি বা বিভিন্ন অয়াম গছৰ যিকোনো গছত আমি দেখিছো তোমাক মন কৰি দেখিবা সেই গছজোপা বেলেগ গছৰ লগত প্ৰথমতে লাহে হিপাই মেলি পিছত সেই গছজোপা মাৰি পেলাই নিজে খুব ডাঙৰ গছ হৈ যায় বৰ গছজোপা আৰু কি কৈছে লাইক বেনিয়ান নিচিনা send down aerial roots মানে দীঘল এৰিয়েল লতা টাইপৰ roots মানে হিপা টাইপৰ তেনেকুৱা বৰগছ মানে দেখিবা বৰগছ এনেকৈ হেতু ওপৰভাগ থালৰ পৰা ওপৰত দীঘল লতা উলমি আহি নহয় aerial roots from their branches তিহৰ ডালৰ পৰা help to buttress the huge bulk of the tree buttress মানে শক্তিশালী কৰে buttress bulk মানে সাইজটো ডাঙৰ কৰে huge bulk মানে সেই সাইজটো ডাঙৰ কৰি ইজবা প্ৰকাণ্ড ডাঙৰ গছ হৈ যায় সো এটো লেসন আমি এতিয়া Memoirs of Chota Sahib যেটো নাম ৰাইটাৰ হয় তেজন ক্লাস কোন আছিল দেখিলা আছিল ফৰেষ্ট অফিচাৰ আছিল অসম স্বাধীনতা ভাৰতবৰ্ষ স্বাধীনতা হোৱাৰ আগৰ সময় 1947 টা হেতু সময়ৰ আমাৰ অসমৰ বিভিন্ন তোমাৰ পৰিবেশ কেনেকুৱা আছিল আমাৰ আন্তঃৰাষ্ট্ৰীয় কেনেকুৱা আছিল হেবিলাকো সুন্দৰকৈ আমি লেসনটোৰ পৰা আমি গম পাব পাৰিলো সো And next ভিডিঅ'ত মই ইয়াৰ যিবিলাক তোমালোকৰ সামাৰি হ'ব লগতে কোৱেশ্চন এনসাৰ হ'ব হেবিলাকৰ ওপৰত নিশ্চয় আলোচনা কৰিম তোমালোকে কোনোবা যদি মোৰ চেনেল উদ্ঘাটন হ'লে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু যদি আগৰ ভিডিঅ' চোৱা নাই যেহেতু মই লাষ্ট লেসন আৰু লষ্ট স্প্ৰিং এটাৰ ওপৰত অলৰেডি মই এক্সপ্লেনেশ্যন ভিডিঅ' দিলোঁ লাইন বাই লাইন
তাৰ ওপৰতো কুৱেশ্যন আনচাৰ আলোচনা কৰিম আৰু তোমালোকে যদি এই চেনেলটো তোমালোকে হেল্পফুল হৈছে বুলি ভাবিলে তোমালোকে প্লিজ চেনেলটো লাইক কৰি দিবা আৰু ভিডিঅ' লাইক কৰি দিবা আৰু তোমালোকৰ ফ্ৰেণ্ডছলৈ শ্বেয়াৰ কৰি দিবা থ্যাংক ইউ ফৰ ৱাচিং